হেল্ল' এভৰিৱান এই ভিডিঅ'টো সকলোকে স্বাগতম জনাইছোঁ। পলিটেকনিক এডমিশ্যন 2025-26 বৰ্ষৰ বাবে ইতিমধ্যে নটিফিকেশ্যন ওলাই গৈছে 3 ইয়াৰ্ছ ডিপ্ল'মা কোৰ্ছ পলিটেকনিক। আৰু এই নটিছখন ডক্টৰ ৰণোজ পেগু ছাৰে তেখেতৰ টুইটাৰ হেণ্ডেলত অলৰেডি শ্বেয়াৰ কৰিছে। তো যিবোৰ ষ্টুডেণ্টে পলিটেকনিকত এবাৰ এডমিশ্যন ল'ব মন আছে বা পলিটেকনিক পঢ়িবা বুলি ভাবিছা, কথাখিনি ভালকৈ শুনিবা, তোমালোকৰ কাৰণে হেল্পফুল বা ইনফৰ্মেটিভ হ'ব যায় আছে ভিডিঅ'টো। চ' ষ্টাৰ্ট কৰিছোঁ। ফাৰ্ষ্ট অফ অল ডেট, অপেনিং ডেট এণ্ড ক্লজিং ডেট, তোমালোকে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিবা। তোমালোকে অনলাইন এপ্লাই কৰিব লাগিব। অ'কে, ফাৰ্ষ্ট অফ অল 19 মে 2025, 19 মে'ৰ পৰা তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু অনলাইন ফৰ্ম ফিল আপ ক্লজিং ডেট আপ টু ক্ল'জ অন 7 জুন 2025। 19 মে'ৰ পৰা 7 জুনলৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা। 19 মে'ৰ পৰা 7 জুনলৈকে তোমালোকে পলিটেকনিকৰ কাৰণে এপ্লাই কৰিব পাৰিবা। আৰু ক'ত এপ্লাই কৰিবা, ৱেবছাইটটো মই কৈ দিছোঁ, তোমালোকে নটিছখনতো চাব পাৰিবা, www.dte.assam.gov.in। এই পৰ্টেলটোত যাই তোমালোকে 19 মে'ৰ পৰা তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু ইয়াতে এটা কম্পালচাৰী বস্তু লিখা হৈছে, HSLC যদি পঢ়িছা বা ইকুইভেলেণ্ট এক্সাম মানে HS যদি পাছ কৰিছা, তোমালোকৰ ছায়েন্স আৰু মেথমেটিক্স কম্পালচাৰী ছাবজেক্ট থাকিব লাগিব। যিবোৰ ষ্টুডেণ্টে ছায়েন্স আৰু মেথছ তেখেতৰ আছিল, যিবোৰ ষ্টুডেণ্টৰ ছায়েন্স আৰু মেথছ আছিল, সেইবোৰ ষ্টুডেণ্টেহে পলিটেকনিক বা ইঞ্জিনিয়াৰিং কৰ্চটো পঢ়িব পাৰিব। এইটো এটা নৰ্মেল ইঞ্জিনিয়াৰিং হয়, তো সেইকাৰণে মেথছ আৰু ছায়েন্স কম্পালচাৰী ছাবজেক্ট। আৰু যিবোৰ ষ্টুডেণ্ট জেনেৰেল, সেই জেনেৰেল ST আৰু SCৰ কাৰণে মাৰ্ক ধৰি দিয়া হৈছে। জেনেৰেল ৰিকুৱেৰ মিনিমাম এভাৰেজ পাৰ্চেণ্টেজ ইন মেথমেটিক্স এণ্ড ছায়েন্স। মেথছ আৰু ছায়েন্সত তোমালোকে এভাৰেজ পাৰ্চেণ্ট ৰাখিব লাগিব। জেনেৰেল ষ্টুডেণ্ট বা OBCৰ কাৰণে বা MOBCৰ কাৰণে 40%। যিবোৰ জেনেৰেল ষ্টুডেণ্ট আছা, OBC আছা, MOBC আছা, তোমালোকে 40% এটলিষ্ট দুটা মেথছ আৰু ছায়েন্সত থাকিব লাগিব তোমালোকৰ। তাৰপিছত শ্বিডিউল কাষ্ট SCৰ কাৰণে 35% আৰু শ্বিডিউল ট্ৰাইবৰ কাৰণে 33%। এইখিনি ধৰি দিয়া হৈছে। আৰু এজ লিমিট ধৰি দিয়া হৈছে। তোমালোকৰ কাৰণে এজ লিমিট 16 ইয়াৰ্ছ হ'ব লাগিব। তোমালোকে 16 ইয়াৰ্ছ এজ হ'ব লাগিব, তেনেহ'লে তোমালোকে পলিটেকনিক পঢ়িব পাৰিবা। এইখিনি মেইন ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন ৰিগাৰ্ডিং নটিফিকেশ্যন। তোমালোকে এতিয়া কোনে কেতিয়া এপ্লাই কৰিবা সেইটো ডিচাইড কৰা, কি কি ডকুমেণ্টছ লাগিব তাতে গম পাবা যেতিয়া খোলা হয়। তো মই এইখিনি দিলোঁ ইনফৰ্মেশ্যন যে 19ৰ পৰা ষ্টাৰ্ট হ'ব, 7 জুনলৈকে এপ্লাই কৰিব পাৰিবা। তোমালোকে ছায়েন্সত আৰু মেথছত দুইটা ইকুইভেলেণ্ট ছাবজেক্টত তোমালোকৰ পাৰ্চেণ্টেজ ধৰি দিয়া হৈছে। তোমালোকৰ কম্পালচাৰী ছায়েন্স আৰু মেথছ থাকিব লাগিব HSLC বা ইকুইভেলেণ্ট এক্সামত, মানে 12ৰ কথা কৈছে। তো জেনেৰেলৰ কাৰণে 40%, SCৰ কাৰণে 35%, দুটা মিলি। আৰু শ্বিডিউল ট্ৰাইব মানে STৰ কাৰণে 33%। আৰু তোমালোকে এই দুইটা মেথছ আৰু ছায়েন্সত দুইটা থিয়ৰী আৰু প্ৰেক্টিকেলত পাছ কৰা হ'ব লাগিব। দুইটা এক্সামত যিটো মানে মেথছ আৰু ছায়েন্স এই দুইটা ছাবজেক্টত তোমালোকে পাছ কৰা হ'ব লাগিব, থিয়ৰী এণ্ড প্ৰেক্টিকেল। এইটো বহুত ইম্পৰ্টেণ্ট। যদি প্ৰেক্টিকেলত পাছ কৰিছা, থিয়ৰীত পাছ কৰা নাই, দেন তোমালোক মানে ডিছকুৱালিফাই। তোমালোকে দুইটা থিয়ৰী এণ্ড প্ৰেক্টিকেলত দুইটাতে পাছ কৰা হ'ব লাগিব। এইখিনি আছিল ইম্পৰ্টেণ্ট। www.assam.gov.in এইটো পৰ্টেলত তোমালোকে এপ্লাই কৰিব পাৰিবা 19 মে'ৰ পৰা 7 জুনলৈকে। তো অতি সোনকালে ডকুমেণ্টছখিনি ৰেডি কৰা আৰু এপ্লাই কৰিবা বুলি আশা থাকিল যিবোৰ ষ্টুডেণ্টে পঢ়িবা। তো এইখিনি আছিল। আৰু এটা মেইন ইম্পৰ্টেণ্ট কথা, যিবোৰ ষ্টুডেণ্টে কৈ থাকা যে দাদা ঈশানোদয় এপ্লাই কৰিব পাৰিম নেকি, ইহৰ কাৰণে আমি পলিটেকনিক পঢ়িম, ঈশানোদয় এপ্লাই কৰিব পাৰিম নেকি? 100% পাৰিবা। তুমি ঈশানোদয় এপ্লাই কৰিব পাৰিবা। যদি পলিটেকনিক পঢ়া 100% এপ্লাই কৰিব পাৰিবা। ডোণ্ট ৱৰি, টেনশ্যন ল'ব লগা একো নাই। পলিটেকনিকো এটা ডিগ্ৰী হয়। চ' তোমালোকে এপ্লাই কৰিব পাৰিবা। চ' এইখিনি আছিল ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন। তোমালোকে নটিছখন ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ ৱেবছাইটতো পাবা, ডক্টৰ ৰণোজ পেগু ছাৰৰ টুইটাৰ হেণ্ডেলতো পাবা। তোমালোকে নিজেও পঢ়িব পাৰা, বাট বেছিক যিখিনি ইনফৰ্মেশ্যন মই এই ভিডিঅ'ৰ থ্ৰুদি দিবলৈ চেষ্টা কৰিছোঁ। হোপফুলি মই ইনফৰ্মেশ্যনখিনি দিব পাৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা, যাতে বেলেগেও গম পায়। থেংক ইউ এভৰিৱান।